প্ৰশ্ন 1 ভাৰতৰ তৃতীয়টো চন্দ্ৰ মিছনৰ নাম কি এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি চন্দ্ৰযান 3 প্ৰশ্ন 2 চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 14 জুলাই 2023 চনত প্ৰশ্ন 3 চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰিছিল আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 5 আগষ্ট 2023 চনত প্ৰশ্ন 4 চন্দ্ৰযান 3 ৰ পপুলেশ্যন মডিউলৰ পৰা বিক্ৰম লেণ্ডাৰখন কেতিয়া পৃথক হৈছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 17 আগষ্ট 2023 চনত 5 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 23 আগষ্ট 2023 চনত প্ৰশ্ন 7 চন্দ্ৰযান 3 চন্দ্ৰৰ কোনটো মেৰুত অৱতৰণ কৰিছে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি দক্ষিণ মেৰু চন্দ্ৰযান 3 লেণ্ডাৰ মডিউলৰ নাম কি এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি বিক্ৰম প্ৰশ্ন 8 চন্দ্ৰযান 3 ৰভাৰ মডিউলৰ নাম কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰজ্ঞান 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো সংস্থাই চন্দ্ৰযান 3 নিৰ্মাণ কৰি উৎক্ষেপণ কৰিছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি ইছৰো চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ মুঠ কিমান দিন সময়ৰ প্ৰয়োজন হৈছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 40 দিন ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 নিযুক্ত কৰা স্যাটেলাইট কেটেলগ নম্বৰ কি এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 57320 12 নম্বৰ প্ৰশ্নটো হৈছে ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ এছ সোমনাথ প্ৰশ্ন 13 চন্দ্ৰযান 3 মিছন সঞ্চালক কোন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি এছ মোহনা কুমাৰ 14 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 ৰ সহযোগী মিছন সঞ্চালক কোন এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি জি নাৰায়ণন চন্দ্ৰযান 3 ৰ প্ৰকল্প সঞ্চালক কোন এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পি বিৰামুথু ভেল কুৱেশ্যন নম্বৰ 16 চন্দ্ৰযান 3 মিছনৰ মূল নেতৃত্ব কোনে দিছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি ঋতু কৰিধল শ্ৰীবাস্তৱ নেক্সট প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 ৰ মূল ৰকেট ইঞ্জিনৰ নাম কি এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি CE-20 ক্ৰাইজেনিক ইঞ্জিন প্ৰশ্ন নম্বৰ 18 চন্দ্ৰযান 3 ৰ মুঠ পেলোড ভৰ কিমান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 39000 কেজি কুৱেশ্যন নম্বৰ 19 চন্দ্ৰযান 3 লেণ্ডাৰ মডিউলৰ পেলোড ভৰ কিমান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 1752 কেজি প্ৰশ্ন নম্বৰ 20 চন্দ্ৰযান 3 ৰ প্ৰজ্ঞান ৰোভাৰৰ ওজন কিমান এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 26 কেজি নেক্সট প্ৰশ্নটো হৈছে প্ৰজ্ঞান ৰোভাৰত কিমান চকা আছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 6টা প্ৰশ্ন নম্বৰ 22 চন্দ্ৰযান 3 লেণ্ডাৰ মডিউলৰ মিছন লাইফ কিমান এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ 1 চন্দ্ৰ দিন নেক্সট প্ৰশ্নটো হৈছে বিক্ৰম লেণ্ডাৰত কিমান থ্ৰটল সক্ষম ইঞ্জিন আছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি 4টা প্ৰশ্ন 25 চন্দ্ৰযান 3 ৰ বাহন সঞ্চালক কোন এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি বিজু চি থমাছ প্ৰশ্ন 26 চন্দ্ৰযান 3 ত মুঠ কিমানটা মডিউল আছে এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি 3টা নেক্সট প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 অৱতৰণ কৰাৰ পিছত ইছৰোৱে ব্যৱহাৰ কৰা ট্ৰেকিং নেটৱৰ্কৰ নাম কি এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ এষ্ট্ৰেক চন্দ্ৰযান 3 দ্বিতীয় পৰ্যায়ৰ শক্তি প্ৰদানত কোনটো ইন্ধন ব্যৱহাৰ কৰা হৈছিল এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব সি তৰল অক্সিজেন আৰু হাইড্ৰজেন সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে চন্দ্ৰযান 3 ৰ বাজেট কিমান
এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি প্ৰায় 615 কোটি টকা। এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ প্ৰশ্নসমূহ পাবলৈ আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।